दोस्तों माय यूट्यूब चैनल है। आप लोग सब लोग को नमस्ते। देखिए असम का गांव में है एक गाय है। ठीक है, असम का गांव कैसे लगा है प्लीज़ आप लोग वीडियो करके ज़रूर लाइक कमेंट करके ज़रूर बताना। ठीक है, देखिए कितना लगा, कितना सुंदर लगा है। देखिए अभी मैं असम आ गया है। अभी असम को गांव का कैसे लगा है देखिए आप लोग, कितना सुंदर लगा है। এইখন হ'ল खुरांग कॉलेज, देखिए ना, खुरांग महाविद्यालय। आप लोग कैसे लगा फिर जरूर बताना। यहाँ पे देखिए हम लोग का असम का ये जुबिन सिंह है ना, वो भी फोटो है यहाँ पे दीवार में पिक्चर रखा है। कैसे लगा है प्लीज़ आप लोग जरूर बताना। ठीक है, ইমান সুন্দৰ সেউজীয়া পৰিৱেশ চাওকচোন, কিমান সুন্দৰ। এইটো দেখক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ইমান সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশ, কিমান সুন্দৰ পৰিৱেশ। আপোনালোকেও আহিব ঘূৰিবলৈ। অসমখন কিমান সেউজীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ হয়। আপোনালোকে ঘূৰিলে গম পাব কিমান সুন্দৰ পৰিৱেশ। চাওক কিমান ঠাণ্ডা মৌচম, চাৰিওফালে গছ গছনিয়ে ভৰা, ইমান এটা সুন্দৰ অসম এখন পৰিৱেশ হয়। আপোনালোকে নিশ্চয় ঘূৰিলে গম পাব। যদি আপোনালোকে ঘূৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। আপোনালোকে ৰাস্তা পদূলিয়ে গ'লেও অহা যোৱা কৰিলে এইটো মন্দিৰ আছে, ব্লগ এটা লৈ যাব পাৰিব। কিমান সুন্দৰ পৰিৱেশ চাওক, মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে। এয়া আমাৰ অসমৰ তামোল হয়, দেখিছেনে কিমান তামোল গছ আছে। এইটো সেউজীয়া পৰিৱেশটো হৈছে চেনিমাৰী গাঁও, ডিষ্ট্ৰিক্ট ডিব্ৰুগড়। ঠিক আছে, আপোনালোকে আহিব, সুন্দৰ সেউজীয়া পৰিৱেশ দেখিবলৈ পাব। মোৰ আজি ইমানেই ভাল লাগিছে ন, বেংগলোৰৰ পৰা আহি পিনে অসমখন ঘূৰিবলৈ পাইছোঁ, এটা সেউজীয়া পৰিৱেশ দেখিবলৈ পাইছোঁ। আজি দুবছৰ দিনে মই মোৰ সেউজীয়া পৰিৱেশটো মই দেখিবলৈ পোৱা নাছিলোঁ। আজি দেখি ঘূৰি বহুত ভাল লাগিছে। আপোনালোকেও আহিব, ঘূৰিব, বহুত সুন্দৰ লাগিব, ভাল লাগিব আপোনালোকৰ। আমাৰ এই অসমখন সেউজীয়া পৰিৱেশটোৱে আমাক বহুত উজ্জ্বল কৰি ৰাখে, গোটেই অসমবাসী ৰাইজক। এয়া ৰেলৰ ব্ৰিজ হয়। এতিয়া আমি হাই ৰোডত উঠিম, আপোনালোকক দেখুৱাই আছোঁ হাই ৰোডটো। এইটো হ'ল প্ৰথম ৰেলৰ ব্ৰিজ পাইছোঁ দেই, এইপিনে ৰেল যায়। এইখন দেখিছেনে মৰাণ, এইখন মৰাণ ডিব্ৰুগড় লিখা আছে। ঠিক আছে, এতিয়া আমি হাই ৰোডত উঠি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ হাই ৰোডটো। এইখন খুৰাং প্ৰাথমিক বিদ্যালয়। ঠিক আছে, এতিয়া আমি হাই ৰোডত উঠিলোঁ। হাই ৰোডটো সেউজীয়া পৰিৱেশে ভৰা, দেখিছেনে কিমান সুন্দৰ হাই ৰোড হয়। চাৰিওফালে গছ গছনি, সেউজীয়া পৰিৱেশ। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি জনাব সকলোৱে কেনেকুৱা লাগিছে। এতিয়া আমি পাই গ'লোহি দিহিং, বুই দিহিং। ঠিক আছে, বুই দিহিঙত এতিয়া পানী অফাৰ হৈ আছে, ফুল হৈ আছে। এইখন কেমন দলং, এইটো ৰেলৰ ব্ৰিজ। ঠিক আছে, পূৰা পানী ফুল, দেখিছেনে? এইটো দেখিছেনে, পানী যিমান অফাৰ হ'ব এইটো ৱাটাৰ হয়, বুই দিহিঙৰ মাজত আছে। আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি জনাব। ঠিক আছে, পূৰা পানী ফুল আছে। কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি জনাব সকলোৱে দেই। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি ল'ব। ইমান সুন্দৰ টাৰ্ণিং দেখিছেনে, সেউজীয়া পৰিৱেশৰ হাই ৰোডৰ মাজত এটা সুন্দৰ টাৰ্ণিং, কিমান সুন্দৰ লাগিছে। হৈছে কুটুহা উচ্চতম মাধ্যমিক বিদ্যালয়। ঠিক আছে, এইখন কুটুহা উচ্চতম মাধ্যমিক বিদ্যালয়।
এখন এতিয়া নতুনকৈ ইয়াত কলেজ, হাই ছেকেণ্ডেৰী কলেজ আৰু ইয়াত মেডিকেল নতুনকৈ বনাই আছে। কিমান সেউজীয়া পৰিৱেশৰ মাজত, কিমান এটা সুন্দৰ সেউজীয়া পৰিৱেশ চাওক। এতিয়া আমি বৰ্তমান গাঁও পালোহি, আমাৰ ঘৰৰ ওচৰ পালোহি। এইটো পুতুহা তিনিআলি। এইটো আমি এতিয়া গাঁৱলৈ ঘৰলৈ যোৱাৰ ৰাস্তাত আমি সোমাই আছোঁ। এইটো পুতুহা তিনিআলি হয়, ঠিক আছে।